হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো তেওঁলোকৰ বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে কিমান পাৰ্চেণ্টেজ হ'লে কি ডিভিজন পায় বা ডিষ্টিংশ্যন পাবলৈ কিমান পাৰ্চেণ্টেজৰ দৰকাৰ হয়, ষ্টাৰ পাবলৈ কিমান পাৰ্চেণ্টেজৰ দৰকাৰ হয় বা কিমান পাছিং মাৰ্কছ হয়, প্ৰেক্টিকেলৰ ক্ষেত্ৰত কিমান পাছিং মাৰ্কছ হয়, প্ৰেক্টিকেল থকা ছাবজেক্টৰ ক্ষেত্ৰত কিমান পাছিং মাৰ্কছ হয়। তো তেনেধৰণৰ বহুতো কথা জানিবলগীয়া থাকে। তো সেইখিনি জনাটো খুবেই প্ৰয়োজন যিহেতু আমি এটা ডাঙৰ এক্সাম দিবলৈ গৈ আছোঁ। তো আজিৰ ভিডিঅ'ত আমি সেইখিনি ডিছকাছ কৰিম যে পাছিং মাৰ্কছ কিমান, ডিষ্টিংশ্যন কিমান, ষ্টাৰ কিমান, প্ৰেক্টিকেল থাকিলে কিমান মাৰ্কছ পাব লাগিব। তো গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমতে আমি যদি পাছিং মাৰ্কছটো ডিছকাছ কৰোঁ, পাছিং মাৰ্কছ হয় আমাৰ কিমান 30%। আমি এটা ছাবজেক্টত আমি কিমান পাব লাগিব 30% পালে আমি পাছ বুলি আমি ধৰিব পাৰোঁ এটা ছাবজেক্টত। এতিয়া মানে মই ক'লোঁ যে এটা ছাবজেক্টত কিমান পাব লাগিব 30% পাব লাগিব। ইয়াতো এটা কণ্ডিশ্যন আছে, যদি সেই পেপাৰখন থিয়ৰী পেপাৰ হয়, অকল থিয়ৰী পেপাৰ, লাইক ধৰি লোৱা ইংলিছটো কি হয় অকল থিয়ৰী পেপাৰ হয় 100 মাৰ্কছৰ, তাত কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকে। তো সেই প্ৰেক্টিকেল নথকা ছাবজেক্টবিলাকৰ কাৰণে আমি 30% পালেই হ'ল। এতিয়া ধৰা তুমি 100 মাৰ্কছৰ এটা এক্সাম দিলা, তেনেকৈ ইংলিছ দিলা, তো ইংলিছত আমাৰ কিমান পাব লাগিব 30 পালে আমি পাছ। কিন্তু কিছুমান এনেকুৱা ছাবজেক্ট আছে য'ত কি থাকে প্ৰেক্টিকেল থাকে, ধৰা 70 থিয়ৰী থাকিলে আৰু কি থাকিলে 30 কিমান থাকিলে মানে প্ৰেক্টিকেল থাকিলে। তো এই যে থিয়ৰী আৰু প্ৰেক্টিকেলৰ ক্ষেত্ৰত য'ত প্ৰেক্টিকেল আছে আৰু প্ৰেক্টিকেল থকা ছাবজেক্টৰ ক্ষেত্ৰত পাছিং মাৰ্কছটো অলপ অংকটো বেলেগ। তো ইয়াতে পাছিং মাৰ্কছটো কি হ'ব যে তোমালোকৰ 30% ক'ত পাব লাগিব, আমি পাব লাগিব থিয়ৰী যোনটো ছেকশ্যন আছে, অৰ্থাৎ 70 মাৰ্কছৰ যোনটো থিয়ৰী পেপাৰ আহিব লিখিব যোনখিনি লাগে, তাতে আমি কিমান পাব লাগিব পাছ কৰিবলৈ 30% পাব লাগিব। আৰু প্ৰেক্টিকেল যোনটো মই ক'লোঁ 30 ধৰি ল'লোঁ মই 30 মাৰ্কছৰ প্ৰেক্টিকেল আছে আৰু 70%ৰ থিয়ৰী আছে। তো 70 মাৰ্কছৰ যোনটো থিয়ৰী আছে তাতে আমি কিমান পাব লাগিব 30 পাব লাগিব। আৰু যোনটো 30 মাৰ্কছৰ যোনটো আমাৰ প্ৰেক্টিকেল হ'ব, সেই প্ৰেক্টিকেলত 40% পাব লাগিব। অংকটো বুজি পালা? ইয়াতে তোমালোকে পঢ়িব পাৰিছা, দেখিছাই তোমালোকে ইয়াতে লিখিছেই অলৰেডি যে কি কৰিব লাগিব 30% আমি পাব লাগিব ক'ত থিয়ৰীত, আৰু 40% আমি ক'ত পাব লাগিব প্ৰেক্টিকেলত। তেতিয়া আমি গম পাম যে আমি কি পাইছোঁ, মানে পাছ কৰিছোঁ আৰু। তো সেই অংকটো তোমালোকে মনত ৰাখিব লাগিব। গতিকে প্ৰেক্টিকেলবিলাক কৰোঁতে কিন্তু খুব সাৱধান হ'ব লাগে। থিয়ৰীত বাৰু 30% তোমালোকে বাৰু হৈ যাব পঢ়িলে ভালদৰে, কিন্তু প্ৰেক্টিকেলত আমি কিমান পাব লাগিব 40% পাব লাগিব। তো ইয়াতে আৰু এটা কথা কৈ লওঁ যে আমাৰ যোনটো হায়াৰ ছেকেণ্ডেৰী মানে এক্সাম হ'বলৈ গৈ আছে, তাতে আমাৰ থাকিব 6খন পেপাৰ মানে 600 মাৰ্কছৰ 600 মাৰ্কছৰ। তো আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কি থাকে, আমাৰ 4th ছাবজেক্ট এটা থাকে আৰু সেই 4th ছাবজেক্টটো বাদ দিয়া হয়। 4th ছাবজেক্ট কোনটো হয়? 4th ছাবজেক্ট সেইটো হয় যোনটোত তুমি কম মাৰ্কছ পাইছা। এটা ছাবজেক্টত তুমি যোনটোত কম মাৰ্কছ পাবা সেইটো হৈ যাব আমাৰ 4th ছাবজেক্ট। আৰু ইয়াতে কণ্ডিশ্যন কি আছে, আমাৰ যোনটো MIL বা আমাৰ ইংলিছ আছে, ইংলিছটো আৰু MIL আমাৰ হয়তো আছামিজ থাকিব পাৰে, কাৰোবাৰ হিন্দী, কাৰোবাৰ বেংগলী বা বেলেগ কিবা থাকিব পাৰে। তো ইংলিছ আৰু MIL বাদে সেই ইংলিছ আৰু MIL কেতিয়াও 4th হ'ব নোৱাৰে। তো ইংলিছ আৰু MIL বাদে বাকী যোনটো 4টা ছাবজেক্ট থাকিলে তাৰে ভিতৰত যোনটো কম নম্বৰ পাবা সেইটো 4th হৈ যাব। এতিয়া 4th ছাবজেক্টৰ ক্ষেত্ৰত এটা ভাল কথা কি, যোনটো 4th আমাৰ যোনটো ছাবজেক্টত আমি কম নম্বৰ পাম সেই ছাবজেক্টটো আমাৰ কি হয় টোটেলত প্লাছ নহয়। কথা বুজি পাইছা? তো আমাৰ কি হয় টোটেল যোনটো মাৰ্কছ থাকে সেইটো কেইটা হয় 5টা ছাবজেক্ট প্লাছ কৰি পেলাই আমাৰ কি হয় মানে টোটেল মানে মাৰ্কছটো কাউণ্ট কৰা হয়। হ'ল? তো আমাৰ সেইকাৰণে আমি কি গম পালোঁ ইয়াৰ পৰা যে আমাৰ যোনটো টোটেল মাৰ্কছ থাকিব হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 500 থাকিব। আমাৰ HSLC যেতিয়া তোমালোকে ক্লাছ 10ৰ এক্সাম দিছিলা তাতে কিমান আছিল তোমাৰ টোটেল মাৰ্কছ, আমাৰ আছিলে 600। 6টা ছাবজেক্টৰে কাউণ্ট কৰা হৈছিল, 6টা ছাবজেক্টৰ ভিতৰতে আমাৰ পাৰ্চেণ্টেজটো কাউণ্ট হৈছিল। কিন্তু এই মানে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 5টা ছাবজেক্ট ধৰা হয় আৰু 500 মাৰ্কছৰ ভিতৰত এক্সামটো ধৰা হয়, মানে 500 মাৰ্কছৰ ভিতৰত আমি আমাৰ পাৰ্চেণ্টেজটো কাউণ্ট কৰোঁ। এতিয়া মই অলৰেডি ক'লোঁ যে 3rd ডিভিজন পাবলৈ আমি কিমান পাব লাগিব 500ৰ ভিতৰত 150 নম্বৰ পাব লাগিব। হ'ল? তো 150 নম্বৰ পাব লাগিব। ইয়াতে আৰু এটা কণ্ডিশ্যন কি, তুমি 150 পাই গ'লা, ধৰি ল'লোঁ তুমি 500ৰ ভিতৰত 150 পাই গ'লা, কিন্তু বাই চান্স যদি তুমি
তাতে যদি ছাবজেক্টত যোনটো মানে 4th ছাবজেক্টটো বাদ দি পেলাই বাকী 5টাৰ ভিতৰত যদি তুমি এটাত ফেইল কৰি দিলা, ধৰি লোৱা বাকীখিনি চবতে তোমাৰ 30 আছে, 35 তেনেকৈ আছে, কিন্তু এটা ছাবজেক্টত বোলে তোমাৰ আহি গ'ল 29 বা 28, তেনে ক্ষেত্ৰত 4th ছাবজেক্টটো বাদ দি পেলাই আৰু তেনে ক্ষেত্ৰত তুমি কিন্তু পাছ নকৰিবা। 150 হ'লেও তোমালোকে পাছ নকৰিবা, কাৰণ তুমি কি কৰিছা, অলৰেডি এটা ছাবজেক্টত ফেইল কৰিছা। বাকী টোটেলত তোমাৰ 150 ওলাইছে, কিন্তু এটা ছাবজেক্টত তুমি ফেইল কৰিছা। তো তেনেকৈ তোমালোকে হিচাপটো কৰা হয়। তো 150ৰ পৰা 224, 150ৰ পৰা যদি তোমাৰ মাৰ্কছটো 224লৈকে থাকে, তেতিয়া তোমাৰ কি ধৰা হ'ব, 3rd ডিভিজন ধৰা হ'ব। হ'ল? এতিয়া আহিছোঁ 2nd ডিভিজনলৈ। তো 2nd ডিভিজনৰ মাৰ্কছ হৈছে তুমি কিমান পাব লাগিব, 500ৰ ভিতৰত 45% পাব লাগিব। 500ৰ 45% পাব লাগিব। অৰ্থাৎ আমি যদি নম্বৰ হিচাপে চাওঁ, তুমি 225 পাব লাগিব। যদি 2nd ডিভিজন পাব বিচাৰিছা, 500ৰ ভিতৰত তুমি কিমান পাব লাগিব, 225। এতিয়া ইয়াতে 500ৰ পৰা মানে 225ৰ পৰা যদি 299লৈকে তুমি মাৰ্কছ পোৱা, 500ৰ ভিতৰত 225ৰ পৰা যদিহে 299লৈকে তাৰ ভিতৰত থাকে নম্বৰ তোমালোকৰ, তেতিয়া তোমালোকৰ কি ধৰা হ'ব, তোমালোকৰ 2nd ডিভিজন ধৰা হ'ব। হ'ল? এতিয়া 2nd ডিভিজন পাৰ্চেণ্টেজটো মই কিমান ক'লোঁ, 45। এতিয়া 45 মানে 46, 47, 48টো যিমানে নোপোৱা কিয় তোমালোকে কি থাকিবা, 60% যদি তল থাকে তোমালোকৰ 2nd ডিভিজনে ধৰা হ'ব। নেক্সট আহিছোঁ 1st ডিভিজন। এতিয়া 1st ডিভিজন পাবলৈ তোমালোকক লাগিব কিমান, 60%। 60% কিহৰ 60%, 500ৰ। তুমি 500ৰ ভিতৰত যদি 60% পোৱা, তেতিয়া তোমাক কি ধৰা হ'ব, তোমাৰ 1st ডিভিজন বুলি ধৰা হ'ব। এতিয়া 1st ডিভিজন কেতিয়ালৈকে ধৰা হ'ব, 300ৰ পৰা 375, 300ৰ পৰা 374 নম্বৰলৈকে যদি পোৱা, বোলে তোমাৰ মাৰ্কছটো 300ৰ পৰা 374 বা তাৰ তলত আছে, মানে এইটো বা 300 বা 374ৰ ভিতৰত আছে, তেতিয়া তোমাৰ কিমান কি বুলি ক'ব, তেতিয়া তোমাক 1st ডিভিজন বুলি ক'ব। হ'ল? অৰ্থাৎ তুমি যদি 60%ৰ পৰা 74%লৈকে তোমালোকে পোৱা, তেতিয়া তোমালোকক কি ধৰা হ'ব, 1st ডিভিজন বুলি ধৰা হ'ব। তাৰপিছত আহিছে ষ্টাৰ। তো ষ্টাৰ পাবলৈ আমি কিমান পাব লাগিব, 500ৰ ভিতৰত আমি 500ৰ 75% পাব লাগিব। 75% পালে আমাক কি বুলি ধৰা হ'ব, ষ্টাৰ বুলি ধৰা হ'ব। এতিয়া আমি যদি মাৰ্কছৰ ক্ষেত্ৰত কওঁ, তুমি পাব লাগিব 375। ষ্টাৰ পাবলৈ হ'লে তোমালোকে মিনিমাম 375 মাৰ্কছ পাব লাগিব, আৰু তোমাৰ 399লৈকে মানে 375ৰ পৰা 399ৰ ভিতৰত যদি তোমালোকৰ নম্বৰ থাকে, তেন্তে তাক তোমালোকক কি কোৱা হ'ব, ষ্টাৰ বুলি কোৱা হ'ব। নেক্সট আহিছে ডিষ্টিংশ্যন। তো ডিষ্টিংশ্যন হৈছে 400 বা তাৰ ওপৰত, মানে টোটেল মাৰ্কছ আৰু মানে ডিষ্টিংশ্যন যদি আমি চাওঁ পাৰ্চেণ্টেজ ৱাইজ, তুমি 500ৰ 80% পাব লাগিব। 500 মাৰ্কছৰ 80% বা তাৰ এবোভ যদি পোৱা, তেতিয়া তোমালোকক কি কৰা হ'ব, ডিষ্টিংশ্যন বুলি ধৰা হ'ব। এতিয়া আমি যদি মাৰ্কছ হিচাপে চাওঁ, তেতিয়াহ'লে তোমালোকে পাব লাগিব 400 বা তাৰ ওপৰত যিমান নম্বৰ নোপোৱা কিয়, তাত তোমাক কি কোৱা হ'ব, ডিষ্টিংশ্যন বুলি কোৱা হ'ব। তো ইয়াতে তোমালোকৰ দেখিছা, ইয়াতে যোনখন তোমালোকে ন'টিছখন দেখিছা, সেই ন'টিছখন পঢ়িলে তোমালোকে গম পাবা, আৰু ভালদৰে ভিডিঅ'টো পজ কৰি চালেই হ'ল, এইখিনি কি কি লিখা আছে। তো সেইখিনি পঢ়ি তোমালোকে গম পাব পাৰা যে কিমান পাৰ্চেণ্টেজৰ দৰকাৰ হয়। তো ইয়াতে আৰু এটা ইনফৰমেশ্যন, যে বহু সময়ত আমি শুনা পাওঁ যে এইবাৰ পাৰ্চেণ্টেজটো উঠাই দিয়া হ'ব, গ্ৰেড দিয়া হ'ব। তো যদিহে গ্ৰেড ছিষ্টেম হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, কেনেধৰণৰ গ্ৰেড হ'ব, যদি তুমি 30%ৰ তলত পোৱা, 30%ৰ তলত পালে তোমাৰ কি হ'ব, ডি গ্ৰেড হ'ব, যোনটো খুবেই বেয়া, মানে ফেইল, আৰু তুমি ডি মানে বেয়া। তাৰপিছত তোমালোকৰ যদি পাৰ্চেণ্টেজটো 30%ৰ পৰা 44%লৈকে থাকে, সেইটো গ্ৰেড কি হ'ব, চি হ'ব। তোমালোকৰ যদি পাৰ্চেণ্টেজ 45ৰ পৰা 59লৈকে থাকে, সেইটো হ'ব গ্ৰেড বি। আৰু তোমালোকৰ যদি পাৰ্চেণ্টেজ 60 to 79 হয়, তেতিয়া হ'ব গ্ৰেড এ, আৰু 80%ৰ এবভ হ'লে কি হ'ব, গ্ৰেড এ প্লাছ। হ'ল? তো এইখিনি যদি গ্ৰেড ছিষ্টেম হয়, তো হোৱাটো চান্স নাই বাৰু এতিয়া বৰ্তমান, হয়তো ভৱিষ্যতে হ'বগৈ। তো এনেধৰণৰ গ্ৰেডবিলাক তেনেকৈ ডিভাইড কৰা হ'ব। তো আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে ক্লিয়াৰ হৈছে যে কিদৰে পাছিং মাৰ্কছ আমি পাব লাগিব, বা কি পালে কিমান পাৰ্চেণ্টেজ পালে কি হ'ব, নাম কি হ'ব, সেইখিনি কথা হয়তো তোমালোকে এতিয়া ক্লিয়াৰ হৈছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা আমাৰ এপত
তো তোমাক বিভিন্ন ধৰণৰ তোমালোকৰ যদি নোটছৰ দৰকাৰ আছে তেন্তে আমাৰ নোটছ পাই যাবা যেনে ইংলিছ হওক আছামিজ হওক অল্টাৰনেটিভ ইংলিছ হওক পলিটিকেল ছায়েন্স এডুকেশ্যন ইকনমিক্স এইকেইটা ছাবজেক্টৰ কি আছে আমাৰ তাত নোটছ আছে মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম তাত গৈ তোমালোকে নোটছখিনি বাই কৰিব পাৰিবা তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পৱাচিং